আমাৰ মহিলা কেইজনমান 24 তাৰিখ আছিল 24 নম্বৰ ছেকশ্যন আছিল তাতে আমাৰ মহিলাখিনিয়ে কৈছিল যে ছাৰ আপুনি মোক বাস্কেট দিয়ক মানে বাস্কেট দিয়ে কোৱাতে মনে মনে কাম কৰ নহ'লে কিন্তু শনিবাৰে দৰমহা নহ'ব বুলি কি আগতে ভাবুকি দিছে তো সেইটোৰ লৈ মহিলাকেইটা শুনা পাইছে সেইদিনা 34 নম্বৰ আৰু 33 নম্বৰত আমাৰ তাক মেনেজাৰক ধীৰাজ বৰ্মনক ঘেৰাও কৰা হ'ল যে বোলে আপুনি যে ছাৰ এনেকৈ কৈ আছে আমাৰ ছুটি পইচা দৰমহা কেতিয়া হ'ব তো তেখেতে অলপ গৰম কথা ক'লাক যোৱাকালি মুঠতে আমি 33-34ত মানে ছেকশ্যন আছিলে আমি 52জন আমাৰ পাৰ্মানেণ্ট লেবাৰ ৱাৰ্কাৰ আছিল আৰু আমি চৰ্দাৰ 2জন আছিলোঁ শুক্ৰাম পৰ্যায় আৰু মোৰ নাম নীলিমা গতিকে আমি ছেকশ্যনত আছিলোঁ আমি 34 নম্বৰত আমি দুইজনে মানে মেলা চেলা ধৰাই মেখন আমি থিয় দি আছিলোঁ তাৰপিছত মহিলাখিনি আমাৰ 52জন লেবাৰ আছিল 52জন লেবাৰে মানে পাহিত সোমাইছে পাহিত হুৰকি ধুনীয়া কৰি পাতি ছিঙি আছিল ছিঙি থকাৰ অৱস্থাত অকস্মাত ধীৰাজ বৰ্মন গাড়ী এটা মানে এটা মেনেজমেণ্ট আছে ইয়াতে ধীৰাজ বৰ্মন আমি লীলাজ বৰ্মন বুলি কওঁ তেওঁ কিমান বাৰ গৈছে কিমান বাৰ আহিছে এইখন বাগানত আমাৰ ফাটেহাবাদ বাগানত আহি মানে ষড়যন্ত্ৰ তেওঁ আহিলে আমাৰ বাগানত ষড়যন্ত্ৰ লাগে সেইটোৰ কাৰণে আমাৰ মহিলাখিনি আমি সিফালে আছোঁ কিন্তু মহিলাখিনি আগফালেদি ওলাই আহি মেনেজাৰৰ গাড়ীখন ৰখাই মেনেজাৰক সুধিছে বোলে আমাক ছুটিৰ পইচা লাগে আৰু দৰমহা লাগে আপুনি যে নটিচ মাৰিছে বুধবাৰে দৰমহা দিম বুলি আমি সেইটো নামানো আমাক শনিবাৰে দৰমহা লাগে আমাক ইটো সপ্তাহ যদি সোমবাৰ আহি পায় তেতিয়াহ'লে আমাৰ 6টা সপ্তাহ হ'ব তে আমাক মানে চলাৰ কাৰণে অসুবিধা হৈছে এইটোৰ কাৰণে ৰেচন নাই আৰু দৰমহাটো আপুনি সেনেকৈ মানে দিনটো পিছুৱাই যাই আছে দিন ঠেলি লৈ যাই আছে গতিকে আমাক দৰমহা লাগিব